Namaskar students. So today I am going to talk about how to make translations, which is very important part in our academic lessons, because in exams I have seen lots of translations are being given nowadays. So translation কেনেকৈ কৰিব লাগে আৰু ট্ৰান্সলেচনৰ কৰাৰ আমাৰ কিছুমান নিয়ম আছে, সেই নিয়মবোৰৰ বিষয়ত মই অকণমান তোমালোকক টিপছ দিবৰ কাৰণে চেষ্টা কৰিম। তো মই ষ্টাৰ্ট কৰিছোঁ সময় নষ্ট নকৰি। চাবা ট্ৰান্সলেচন আহিয়ে থাকে, ক্লাছ 5, 6, 7, 8, 9, 10 লৈকে আমি ট্ৰান্সলেচন পাওঁ আৰু 5 নম্বৰ থাকে। গতিকে আমি ট্ৰান্সলেচন শিকাটো বহুত ইম্পৰ্টেণ্ট to carry numbers. So আমি সহজৰ পৰা স্টাৰ্ট কৰিম। We start from easiest things from scratches actually. মই সাঁতুৰিব নাজানো, যদি আমাৰ ট্ৰান্সলেচনটো আহে মই সাঁতুৰিব নাজানো, আমি এইটো সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্সত হয়। তাৰ মানে মই জানো, মই নাজানো। I know, I do not know. So মই নাজানো যেহেতু আছে, মই সাঁতুৰিব নাজানো। I do not know. মই নাজানো। কি নাজানো? কি নাজানো? সাঁতুৰিব। So I do not know how to swim. How to swim. মই সাঁতুৰিব নাজানো। এতিয়া যদি তেনেকুৱা যিমান আহিব, মই বাইক চলাব নাজানো। I do not know how to ride a motorcycle. I don't know how to ride a motorcycle. মই সাইকেল চলাব নাজানো। I do not know how to ride a bicycle or how to ride on a bicycle. So whatever way you want to have it written, you can. যে মই নাজানো এনেকুৱা যিমান থাকিব, how to use কৰিলে আমাৰ বস্তুটো বেছি শুদ্ধ হ'ব, ফৰ্মাল ইংলিছ। আমি এনেকুৱা লিখিব পাৰো, I do not know swimming. I do not know swimming. We can use. So আমি হেইটো আহিব গলে আকৌ আমাৰ পাৰ্টিসিপল জিৰান হেবোৰত আহিব লাগিব। But the very simple way to make translation is আমি এনেকা কৈ যদি কৰো present participle দি I do not know how to swim. Very simple আৰু হেটো আমাৰ কি কোনো সন্দেহ নাথাকে। Undoubtedly it is correct. 2 নম্বৰ আমাৰ যদি তেনেকুৱা আহে যে সচৰাচৰ আমি পাইয়ে থাকো, আমাৰ স্কুলৰ সন্মুখত এখন বাগিচা আছে। আমাৰ স্কুলৰ সন্মুখত এখন বাগিচা আছে। এনেকুৱা সেন্টেন্স যদি থাকে, আমি কেনেকে এইটো ট্ৰান্সলেচন কৰিম? Easiest way to do this, ক'তবা কোনো বস্তু যদি আমাৰ থাকা বুজায়, ক'ত আছে? আমাৰ স্কুলৰ সন্মুখত। য'ত আমাৰ মনত ৰাখিব লাগিব, ক'তবা কোনো বস্তু থাকা বুজালে আমি সদায় সিম্পল ওয়েত আমি দেয়ার ইজ বা আর আমি ব্যবহার করব। এটু পড়লে আমার সুবিধা হয় ট্রান্সলেশন কৰিব কাৰণে। দেয়ার ইজ কেতিয়া হ'ব? যেতিয়া কাউন্টেবল হ'ব নাউনটো, মানে যেটো বস্তু আছে সেই বস্তু যদি কাউন্টেবল হয়, মানে গণিব পাৰি। আৰু যদি এটাতকে অধিক থাকে, more than one, in that case we use are. So আমাৰ স্কুলৰ সন্মুখত এখন বাগিচা
বাগিচা আছে ক'ত আছে আমাৰ স্কুলৰ সন্মুখত সো দেয়াৰ ইজ যেহেতু এটা এখন বাগিচা আছে কি হ'ব দেয়াৰ ইজ এ বাগিচা গাৰ্ডেন কি আছে গাৰ্ডেন সো দেয়াৰ ইজ এ গাৰ্ডেন ক'ত আছে আমি কৈছো ক'ত বা কোনো বস্তু যদি থকা বুজায় আমাৰ কি বুজায় সেই বস্তুটো এনেকুৱা স্টাৰ্ট কৰিব লাগিব দেয়াৰ ইজ এ গাৰ্ডেন তাত আছে দেয়াৰ ইজ এ গাৰ্ডেন এখন গাৰ্ডেন আছে ক'ত আছে স্কুলৰ সন্মুখত সন্মুখত মানে ইন ফ্ৰন্ট F R O N T in front of our school in front of our school আমাৰ স্কুলৰ সন্মুখত এখন বাগিচা আছে কিমান সহজ there is a garden in front of our school এতিয়া আমি যদি এনেকুৱা যিমান আহিব আমি ঠিক এনেকা বহাই দিলে এই ফৰম্যাটত যদি আমি বহাই দিও তেতিয়া হলে এটো সত্য হ'ব যেনেকুৱা গুৱাহাটীত এখন বিশ্ববিদ্যালয় আছে there is a university in Guwahati ক'ত আছে গুৱাহাটী in Guwahati there is a university in Guwahati মোৰ হাতত এটা পেন্সিল এটা ডাস্টাৰ আছে ক'ত আছে in my hand so I have যদি আমি ইউজ নকৰি there is এই ফৰ্মুলা ইউজ কৰো কি হ'ব there is a pencil and a duster in my hand there is a pencil and duster in my hand I can say I have a pencil and a duster in my hand it is also correct I will come to that later on মই এতিয়া কৈ আছো যেটো দি there is আৰু এতিয়া আমাৰ বহু বচনত যদি হয় আমাৰ কেনেকুৱা হ'ব যেনেকুৱা আমাৰ গৌৰীপুৰত বহুত স্কুল আছে গৌৰীপুৰত বহুত ভাল ভাল স্কুল আছে there are many good schools in গৌৰীপুৰ ঠিক আছে আমাৰ এইবোৰ ক্ষেত্ৰত আমি এই there is এৰে স্টাৰ্ট কৰিলে আমাৰ হয় কি হয় ইজি হয় ট্ৰান্সলেশন কৰিব কাৰণে এতিয়া কোনবা কোনো বস্তু থাকিলে আমাৰ there is বা there are হয় যদি কাউন্টেবল নাউন হয় আমি is আৰু যদি আনকাউন্টেবল নাউন হয় তেতিয়া হলে বস্তুটো যদি আমি গণিব পাৰো তেতিয়া হলে কি হ'ব there is হ'ব আৰু যদি আনকাউন্টেবল হয় more than one হয় এটাতকে অধিক হয় তেতিয়া আমাৰ কি হ'ব there are এতিয়া আমি যদি কও গৰুৰ দুটা শিং আছে আৰু ক'ত আছে গৰুৰ মূৰত দুটা শিং আছে আমি এইটো অকনমান মানে বস্তুটো অকনমান বহলাই বুজিব কাৰণে মই এই দুটা সেন্টেন্স লিখিম গৰুৰ দুটা শিং আছে কাক আছে গৰুৰ আছে আৰু ইয়াত কি আছে গৰুৰ মূৰত দুটা শিং আছে আমি ডেফিনেটলি ইয়াত কি বুজাইছো ক'ত আছে গৰুৰ মূৰত আছে গতিকে এইটো কি হ'ব there is আমি স্টাৰ্ট কৰিব পাৰো আৰু গৰুৰ দুটা শিং আছে কাক আছে গৰুৰ আছে গতিকে কাৰো বা কিবা বস্তু থাকা বুজালে সেই বস্তুটো সেই নামটোৰ সেই সাবজেক্টটোৰ সেই নাউনটোৰ যাৰ নাম বুজাব হেতুৰ কৈ have বা has এ আমি ইউজ কৰিব পাৰো যেরকম কাৰ আছে গৰুৰ আছে the cow গৰু the cow কি আছে দুটা শিং আছে কি আছে the cow has two horns the cow has two horns আৰু গৰুৰ মূৰত দুটা শিং আছে there are আমি প্ৰথমটো লিখো the cow has two horns এতিয়া যদি more আছে I have তাৰ আছে he has তাইৰ আছে she has গৰুৰ আছে the cow has টাইগাৰৰ এটা নেচ আছে the tiger has a tail ঠিক তেনেকুৱা যদি হয় কাৰোবা কোনো বস্তু থাকে তেতিয়া সেই বস্তুটোৰ নামেৰে আমি আৰু have has বহালে হৈ যায়
কিন্তু ইয়াত কি কৈছে গৰুৰ মূৰত সো দেয়াৰ আৰ এটো আমি দেয়াৰ আৰ টু কি আছে টু horns there are two horns on the head কত আছে মূৰত আৰু আমি there are two horns on the head of a cow or cow খালি আমি এই না লিখিও হয় there are two horns on the head of cow গৰুৰ মূৰত দুটা শিং আছে আৰু আমি এনেকৈ কৰিব পাৰো the cow has two horns in its head or on its head আমি গৰুৰ মূৰত the cow has two horns on its head আমি the cow দিয়ে start কৰিব পাৰো but the subject matter is there is and the subject verb agreement আমি যদি সাবজেক্ট টু কি নাউন যদি এনেকুৱা হয় যদি কাউন্টেবল নাউন হয় the cow তেতিয়া হলে আমাৰ কি হ'ব has যদি আমি লিখো the cows তেতিয়া হ'ব have the cows have two horns আমি তেতিয়া বহুত cow তেতিয়া হ'ব তো মই ভাবিছো এইটো ক্লিয়াৰ হৈছে তোমালোকৰ এতিয়া মই আকৌ দুটা সেন্টেন্স লিখিছো আৰু এই দুটা সেন্টেন্সত আমি কৰিম ট্ৰান্সলেচন তেওঁ এই মাত্ৰ ভাত খালে মই তেওঁ বহু দিনৰ পৰা জানো সো সোৱা এটো মই তো বহু দিনৰ পৰা জানো আৰু তেও এইমাত্ৰ ভাত খালে দুয়োটা কি আছে আমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে কিহৰ কাৰণে প্ৰেজেন্ট পাৰফেক্ট টেন্স আমি জানো কিবা এটা কাম যদি ইন স্পেসিফিক টাইমত স্টার্ট হৈ শেষ হয় ইন স্পেসিফিক টাইম indefinite there is no mention of definite time কোত কেতিয়া কেনেকে আৰম্ভ হৈছে না আমক না লাগে কিন্তু কামটো শেষ হৈছে and we have the consequence and result of that আমাৰ হেতুৰ বিষয়ত এতিয়ালৈকে আমাৰ এক্সপেৰিয়েন্সত আমি ক'ব পাৰো বা হেতুৰ এতিয়ালৈকে ফলটো আমাৰ এতিয়ালৈকে আমি পাই আছো ইন দ্যাট কেস আমি প্ৰেজেন্ট পারফেক্ট টেন্স আমি ইউজ কৰো তেও এই মাত্ৰ ভাত খালে মানে অকনমান আগতে তো ভাতটো খালে তাৰমানে এই মাত্ৰ জাস্ট নাও এটো আমাৰ প্ৰেজেন্ট পারফেক্ট টেন্স আমি জানো আচ্ছা মই তো বহু দিনৰ পৰা জানো কি হয় কোনো এটা কাম যদি স্পেসিফিক টাইমত স্টার্ট হয় ইন দা পাস্ট and still going on এতিয়ালৈকে চলি থাকে আমাৰ কি হয় প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স কিন্তু আমি প্ৰেজেন্ট পারফেক্ট টেন্সটো আমি কেতিয়াবা ইউজ কৰিব পাৰো যেনেকুৱা মই তো বহু দিনৰ পৰা জানো we can use it in present perfect continuous tense কেনেকে মই দেখাই তেওঁ এইমাত্ৰ ভাত খালে তাৰমানে এইটো সিম্পল প্ৰেজেন্ট পারফেক্ট টেন্স সবে জানে এইটো ভালকে তোমালোকে শিকিছা চাগে he has eaten simple form of লিখছো he has eaten rice just now or he has taken his meals just now আমি লিখিব পাৰো he has taken his meal just now বা he has eaten rice just now আচ্ছা মই তো বহু দিনৰ পৰা জানো I have known him for a while. I have known him for a while or I have known him for a long time. So আমি নো ভার্ব যে আছে এই যে মই আগতে এটা ভিডিওত অলরেডি কৈছো কিছুমান ভার্ব আছে যিবোৰক আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আমি ফিল স্মেল দিস কাইন্ড অফ ভার্ব সি এইবোৰক আমি কন্টিনিউয়াস টেন্সত ইউজ নকৰাটো বেছি ভাল so I have known him for a long time or I have known him for a while আমি এটু মই তো বহু দিনৰ পৰা জানো কৰিব পাৰো আৰু এই সেন্টেন্সটোৱে
আমি এনেকুৱা কৰিব লিখিব পাৰো I have been known to him for a long time মই তেওঁক বহু দিনৰ পৰা জানো আমি এনেকুৱা লিখিব পাৰো I have been knowing him for a long time অকণমান অৰ্থটো বেলেগ হৈ যাব গতিকে কিছুমান ক্ষেত্ৰত আমাৰ rules and regulations are exception গতিকে মই ভাবিছো তোমালোকে অকণমান বুজি পাইছা এইটো বস্তুটো মই আহতে তাই খেলি থকা পাইছো আৰু তাই যোৱাকালি খেলি আছিল তো আমি এইটো কি হয় যোৱাকালি খেলি আছিল past continuous tense সবে জানে তাই যোৱাকালি খেলি আছিল সো আমাক যদিও ইয়াত স্পেসিফিক টাইম এটা আছে যোৱাকালি পাষ্টত কামটো হৈ আছিল গতিকে সিম্পল টাৰ্মছত আমি এটো লিখিব পাৰো she was playing yesterday she was playing yesterday she was playing yesterday she was playing yesterday তো যোৱাকালি তাই খেলি আছিল এতিয়া মই আহতে তাই খেলি থকা পাইছো তাই কেনেকুৱা পাইছো খেলি থকা I পাইছো got him or met him got তাই মানে her I got her কি কেনেকুৱা পাইছো playing কেনেকুৱা পাইছিলো playing I got her playing but I saw her playing I saw her playing or I saw her playing কেনেকুৱা মই আহতে কেতিয়া মই আহতে তাৰ মানে মই যেতিয়া আহি আছিলো তাক মই খেলি থকা দেখিছো so I got her or I saw her playing while I came আমি কিন্তু এনেকুৱা ইয়াত দুটাই যদিও মই আহতে তাই খেলি থকা পাইছো I got her playing while I came so আমি এনেকুৱা লিখিব পাৰো বাট ইয়াত কি হ'ব মই আহতে তাই খেলি থকা দেখিছো যেহেতু এইটো দুটা কন্টিনিউয়াস টেন্স একলগত আছে পাষ্টত হৈ আছিল গতিকে এটা হ'ব আমাৰ past indefinite আৰু এটা হ'ব আমাৰ past continuous এতিয়া কিছুমান ছাত্ৰ ছাত্ৰীয়ে ভাবিব যে এইটো past continuous আছে কাৰণ ing ইয়াত যোগ আছে যদি কাৰেক্ট টেন্সত তেনেকুৱা আহে তেতিয়া হ'ব কি আমাৰ ফুল হ'ব কেনেকুৱা হ'ব ইয়াত আমাৰ past tense আছে I got এইটো past indefinite tense দিছো মই so I got her or I saw her playing while I was coming এইটো হল শুদ্ধ কেনেকে আমাৰ ফৰ্মুলা আমাৰ কেনেকুৱা আছে মই আহতে তাই খেলি থকা পাইছো মানে দুটা পাষ্টত কাম চলি আছে গতিকে এটা কি হ'ব past continuous আৰু এটা হ'ব past indefinite so I got her ইয়াত playing তাৰ মানে এইটো কিন্তু কি হৈছে এটো জিৰান হিচাপত ইউজ হৈছে ইয়া এটো কিন্তু ইয়াৰ লগত একো সম্পৰ্ক নাই ভাৰ্বৰ লগত মানে টেন্সৰ লগত
গতিকে কি I saw I got এইটো past tense I got her plate while I was coming মই যেতিয়া আহি আছিলো তাক মই খেলি থকা দেখ পাইছো ভেৰি সিম্পল কিন্তু অকণমান মাইন্ড কৰিব লাগিব সেই কাৰণে প্ৰথমতে মই তোমালোকক এই দুটাৰ লেখি দেখালো তাৰ পিছত তোমালোকক এই বস্তুটো অকণমান বহলাই লেখাৰ কাৰণে বুজাৰ কাৰণে এই বস্তুটো তেনেকুৱা কৰিছো she was playing yesterday তাই এটা পাৰ্টিকুলাৰ সময় খেলি আছিল past continuous tense কিন্তু এইবোৰ ক্ষেত্ৰত কেনেকুৱা হয় যে দুটা কাম যেতিয়া একেলগে হ'ব যেনেকুৱা ট্ৰেইনটো চলি থকা সময়ত ই জপিয়াই উঠিছিল he got up in the train while it was running while the train was running he got up on the train he got up the train he boarded on the train while the train was running or moving or the train was in motion so আমি বহুত ধৰণে কৰিব পাৰো ট্ৰান্সলেচন বোৰ কিন্তু অকণমান মাইন্ড গেম ইয়াত হয় যেতিয়া দুটা তেনেকুৱা দিয়ে বৰষুণ আহিলে মই নাযাওঁ তুমি আহিলে একেলগে খাম আমি ট্ৰান্সলেচন কৰিব লাগে এতিয়া আমি ইয়াত চাম বৰষুণ আহিলে মই নাযাওঁ I will মই নাযাওঁ I will not go if it আমি সাধাৰণতে এইটো হয় will rain এনেকুৱা বুজাব লাগে it will rain আমি সেই হিচাপত যদি লিখো এইটো হিচাপত বৰষুণ আহিলে মই নাযাওঁ I will not go if it will rain সাধাৰণতে আমাৰ এইটো লগত এইটো এনেকুৱা এটা দেখাত এনেকুৱা লাগিছে যে এইটো চাগে কাৰেক্ট টেন্সত এনেকুৱা দিব পাৰে কাৰেক্ট টেন্সটো তোমালোকে শুদ্ধ কৰিব লাগিব সেই কাৰণে মই এনেকুৱা এবাৰ কৈ লিখাই দি আছো বৰষুণ আহিলে মই নাযাওঁ ইয়াত কি হৈছে দুটা ফিউচাৰ টেন্স মানে যদি বৰষুণ আহে মই নাযাওঁ দুটা ফিউচাৰত আছে গতিকে তেনেকুৱা যদি দুটা ফিউচাৰ টেন্স একেলগত বুজায় সেই ক্ষেত্ৰত আমাৰ কি হ'ব এটা প্ৰেজেন্ট ইনডেফিনিট হ'ব আৰু এটা হ'ব ফিউচাৰ ইনডেফিনিট তো প্ৰেজেন্ট ইনডেফিনিট কি হ'ব আৰু ফিউচাৰ ইনডেফিনিট কেনেকুৱা হয় তোমালোকে অলৰেডি জানি পাইছা মই নাযাওঁ I will not go আৰু আমাৰ নেক্সট পোৰশনটো কি কৰিব লাগিব যদি বৰষুণ আহে ফিউচাৰ যদিও আমাৰ প্ৰেজেন্ট ইনডেফিনিট টেন্স কৰিব লাগিব গতিকে আমি এইটো উঠাই দিম উইটো উঠাই দিয়া আমি ইয়াত কি কৰিম if it rains এটো প্ৰেজেন্ট ইনডেফিনিট টেন্স বানালে কি হ'ব সাবজেক্ট যেহেতু থার্ড পারসন সিঙ্গুলার নাম্বার সেই কারণে ভার্বৰ লগত s বা es এটা যোগ হ'ব গতিকে I will not go if it rains এনেকুৱা যিমান হ'ব সদায় দুটা হ'ব যেনেকুৱা এতিয়া আহিলে মই যাম I will go if he comes ট্ৰেইন আজি ট্ৰেইন আহিলে মই গুৱাহাটীলৈ যাম I will go to Guwahati if the train comes today তো এনেকুৱা যিমান হ'ব দুটা এটা ফিউচাৰ ইনডিফিনিট হ'ব আৰু এটা প্ৰেজেন্ট ইনডিফিনিট টেন্স হ'ব এতিয়া ইয়াত কি আছে তুমি আহিলে একেলগে খাম the same thing we will eat বা have আমি যেটো ইচ্ছা দিব পাৰো ইয়াত will have our meals will have meals মই our এটা বহাই দিছো আমাৰ বহাই দিছো ইয়াত that depends upon you if you want you can use so I will have we will have future indefinite আমি বহাইছো একেলগে খাম we have our meals together একেলগে মানে together we'll have our meals together তুমি আহিলে if you
কাম যেহেতু ইয়াত ইউ আছে তাৰ লগত কি হ'ব কাম হ'ব কামছ নহ'ব ইয়াত ইউ ফাৰ্ষ্ট পাৰ্সন ইয়াত বুজাইছে সেকেন্ড পার্সন एक्चुअली ফার্স্ট পার্সন না সেকেন্ড পার্সন কিন্তু ইয়াৰ লগত কি নাই আমাৰ s by s যোগ নহয় সো মই লাষ্ট এটো কৰিছো আকৌ পিছত বনাম ভিডিও তেও কান্দিব যেন লাগিছে কি কৈছে তেও কান্দিব যেন লাগিছে তোমাৰ এনেকুৱা লাগিছে তেও কান্দিব it seems এটো প্রেজেন্ট ইনফিনিট টেন্স আমি জানো জেনারেলি ন্যাচারালি এটা কাম যদি আমার করা হওয়া বোঝায় কি হয় প্রেজেন্ট ইনফিনিট টেন্স it seems that or আমি বহাবো পারো না বহাবো পারো it seems that he will cry so he will cry it seems that he will cry আমার এটু আমি টেন্সৰ লগত মানে ৰেলেভেন্স ৰাখি আমি এটু কৰিছো it seems that he will cry আমি এনেকুৱা কৰিব পাৰো it feels like or it seems like he is going to cry হেতু হ'ব কিন্তু আমাৰ সাধাৰণতে ট্ৰান্সলেচন যেতিয়া আহে আমি একদম শৰ্টকাটত কৰিম এনেকুৱা it seems he will cry আমি that বহালো কব নবহালো কব it seems that he will cry it seems as if he is going to cry it seems as if he is going to cry কিন্তু আমাৰ ইমান বহলাই যাব নালাগে আমি শুদ্ধ আৰু শৰ্টত লিখিব লাগে সদায় ট্ৰান্সলেচনবোৰ যাতে আমাৰ ট্ৰান্সলেচনত যেটো কৈছে সেই বস্তুটো আমাৰ তাত আমি কাৰেক্টলি লিখিব পাৰো গতিকে it seems he will cry it seems he is going to cry do hobo but it is always better to write the simplest form it seems that he will cry eta ami ki present আমি বহাইছো লগতে এটা ফিউচারও আমি বহাইছো প্লাস আমি ট্রান্সলেশনটো ধুনিয়াকে কৰিছো গতিকে আমি কিছুমান ক্ষেত্ৰত ৰুলস ৰেগুলেশন বৰ অকনমান আমাক মানে সাইডলাইন কৰিব লাগে আৰু বস্তুটো ভালকে ভাবটো বুজি কিনে আমি ট্রান্সলেশন কৰিব লাগে গতিকে মই ভাবিছো তোমালোকে অকনমান টিপস পাইছা so I will make another video on that translation I will keep making videos on translation because it is very important to be able to make translation in English so till then I will ask everybody to put like and share in my videos because it will inspire me to make more videos on this kind of subjects so thank you very much